কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ উচুপি উচুপি কান্দে আই দৈৱকী কৃষ্ণ কোলাতে লৈ কংসই জানিলে তোমাকে মাৰিব এচটা শিলতে থৈ হে ৰাম ৰাম উচুপি উচুপি কান্দে আই দৈৱকী কৃষ্ণ কোলাতে লৈ কংসই জানিলে তোমাকে মাৰিব এচটা শিলতে থৈ হে ৰাম ৰাম জন্মিলে হৰি শংখ চক্ৰ ধৰি বসুদেৱে কৰে স্তৱন দেখিলে হৰিৰ চৰণ কমল পুত্ৰ ৰূপে নাৰায়ণ হে ৰাম ৰাম উচুপি উচুপি কান্দে আই দৈৱকী কৃষ্ণ কোলাতে লৈ কংসই জানিলে তোমাকে মাৰিব এচটা শিলতে থৈ হে ৰাম ৰাম শ্যাম ৰূপ দেখি কলে দৈৱকীয়ে পুত্ৰ ভাবে আহা কুলে চতুৰ্ভুজ ৰূপ হেৰায়ে তীক্ষ্ণে দৈৱকীয়ে বুলিবে লৈলে হে ৰাম ৰাম উচুপি উচুপি কান্দে আই দৈৱকী কৃষ্ণ কোলাতে লৈ কংসই জানিলে তোমাকে মাৰিব এচটা শিলতে থৈ হে ৰাম ঘোৰ অন্ধকাৰে চৌদিশে নিতাল পূৰ্ণ ব্ৰহ্ম জন্ম হৈলা দৈৱকী বসুদেৱ মুক্ত কৰিবাৰ পুত্ৰ ৰূপে দেখা দিলাই ৰাম ৰাম উপজি গোসাঁয়ে চাৰি অস্ত্ৰ লৈয়ে জন্মৰ কাহিনী কলে কংসৰ ভয়তে পিতা বসুদেৱক নন্দৰ ঘৰে থৈ
গোসাঁয়ে চাৰি অস্ত্ৰলৈয়ে জন্মৰ কাহিনী ক'লে কংসৰ ভয়তে পিতা বসুদেৱক নন্দৰ ঘৰে থ'বলৈ ক'লে ৰাম ৰাম কৃষ্ণই উপজিলে দেখি বসুদেৱে কৃষ্ণক কোলাতে লৈ নন্দৰ ঘৰতে থৈ বসুদেৱে আহিল যোগমায়াক লৈ ৰাম ৰাম উপজি গোসাঁয়ে চাৰি অস্ত্ৰলৈয়ে জন্মৰ কাহিনী ক'লে কংসৰ ভয়তে পিতা বসুদেৱক নন্দৰ ঘৰে থ'বলৈ ক'লে ৰাম ৰাম ছয় গোটা পুত্ৰ কংসই মাৰিলে মনে পাইলো বৰ শোক কৰি উপায় কি মতে ৰাখিব নিস্তাৰ কৰা মোক ৰাম ৰাম উপজি গোসাঁয়ে চাৰি অস্ত্ৰলৈয়ে জন্মৰ কাহিনী ক'লে কংসৰ ভয়তে পিতা বসুদেৱক নন্দৰ ঘৰে থ'বলৈ ক'লে পীতম্বস্ত্ৰে শোভে গধূলি কিৰণ বনমালা শোভে গলে ৰাম গলে কৌস্তভমণি কিৰীটি শোভন ৰূপতে ব্ৰহ্মাণ্ড ভুলে ৰাম ৰাম যশোদাই কিনো তপ কৰিলা বৈকুণ্ঠৰ পতি হৰিক পুত্ৰ ৰূপে পালা ৰাম ৰাম কিনো ভাগ্য ব্ৰজৰ লোকৰ নয়ন সাৰ্থক ৰূপ দেখিল হৰিৰ যশোদাই কিনো তপ কৰিলা বৈকুণ্ঠৰ পতি হৰিক পুত্ৰ ৰূপে পালা শুনিও সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আতপৰে আন পুণ্য নাহিকে কলিত যশোদাই কিনো তপ কৰিলা বৈকুণ্ঠৰ পতি হৰিক পুত্ৰ ৰূপে পালা বৈকুণ্ঠৰ পতি হৰিক পুত্ৰ